মোৰ নাম শ্ৰী তৰুণ চন্দ্ৰ কলিতা। মই ভ্ৰাম্যমান থিয়েটাৰত মোটামুটি ২৭ বছৰ হ'ল। লখিমী থিয়েটাৰৰ পৰা আৰম্ভ কৰি তাৰপিছত আহিলোঁ আৰাধনা থিয়েটাৰত। আৰাধনা থিয়েটাৰত 4 বছৰ কৰিলোঁ। আৰাধনাৰ পৰা গৈ হেঙুল থিয়েটাৰ পালোঁ। হেঙুল থিয়েটাৰত 7 বছৰ কৰিলোঁ। তাৰপাছত চামতাত ৰংঘৰ থিয়েটাৰ, ৰবীন বৰ্মন থিয়েটাৰখনত 2 বছৰ থাকিলোঁ। তাৰপিছত ৰংঘৰ থিয়েটাৰ এখন ওলাইছিলে গুৱাহাটীত ট্ৰফিক ৰমানে খুলিছিলে। ট্ৰফিক ৰমানৰ লগত তাতে 2 বছৰ থাকিলোঁ। তাৰপিছত আহি ভাগ্যদেৱী থিয়েটাৰত আহিলোঁ। ভাগ্যদেৱী থিয়েটাৰত থাকিলোঁ 4 বছৰ। তাৰপিছত আপাৰ আছামত তাতে কৰিলোঁ 4 বছৰ। তাৰপৰা আহি পাঠশালাতে কহিনুৰ থিয়েটাৰত এবছৰ কৰিলোঁ। কহিনুৰ থিয়েটাৰত কৰি এনেকৈ আপাৰ আছামত এখন থিয়েটাৰত গৈছিলোঁ। থিয়েটাৰখনৰ নামটো পাহৰি গৈছিলোঁ। এনেকৈ গোটেইখিনি ঘূৰি ঘূৰি আহি এই দোকানখন আৰম্ভ কৰিছোঁ। গোৱালপাৰাত এখন থিয়েটাৰ ওলাইছিলে। তেতিয়া সেই থিয়েটাৰখন যাম বুলি লগৰ ল'ৰাকেইজনৰ লগত একেলগে থিয়েটাৰত গৈ তেতিয়া মই চিন মাষ্টৰ কাম কৰিছিলোঁ। চিন মাষ্টৰ কাম কৰি আহি পেলাই এই চিন মাষ্টৰ কৰিলে নহ'ব, গতিকে অলপমান মই নিজে চাই কমপ্লিট কামখিনি এনেকৈ কাম কৰি পাঠশালাত মই আৰাধনা থিয়েটাৰত লাইটিঙৰ কাম শিকিলোঁ। লাইটিঙৰ কাম শিকি তাত ডিনাৰ কেনেকৈ বনাই বৰপেটাত অজিত দাসে মোক শিকালে। এনেকৈ বস্তুটো বনালে লাইটৰ কম বেছি হয়। দিনতে কামটো কৰোঁ। ডিমাৰবিলাক বনাওঁ, পানীৰ ডিমাৰ বনাওঁ, লাইটিঙৰ হেৰিটো বনাওঁ। এনেকৈ বনাই কিবা এইখিনি কাম সম্পূৰ্ণ শিকিলোঁ। আৰু 15জন মানক বৰ্ডমেন বনাই এই লাইটিঙৰ কামবিলাক শিকালোঁ। শিকি এতিয়া মোৰ এছিষ্টেণ্ট বহুত কেইজন আছে। এতিয়াতো নামজাদা হ'ল ইয়াতে দীনেশ বৰ্মন বুলি, তেওঁতো নামজাদা হৈ গ'ল। আমাতকৈ ওপৰত গ'ল। এনেকৈ শিকাই এতিয়া মোক গুৰু বুলি খুব মানে আৰু সিহঁতে আহিলে এটা সেয়া কৰে বা এৰি দিয়ে। এনেকৈ এই ভ্ৰাম্যমানত ঘূৰি শেষ টাইমত অনিচ্ছা লাগি গ'ল। তাৰমানে ৰাতি অলপমান কষ্ট হয়, হোৱাৰ বিনিময়ত সেইটো বাদ দি পেলাই এই দোকানখন আৰম্ভ কৰিলোঁ। কষ্টটো হৈছে কি, আমি যেতিয়া শ্ব' আৰম্ভ কৰোঁ তেতিয়া তাৰমানে আমাৰ খোৱা লোৱাৰ একো হেৰি নাই। আৰু 12টা-1টা বজাত খাব লাগে। তেতিয়া আমি ইয়াৰ পৰা থিয়েটাৰ ভাঙি খানা পিনা এইবিলাক খাওঁ আৰু দিনৰ ভাগততো কাম নাথাকে। দিনৰ ভাগত বাহিৰ ওলালে থিয়েটাৰ জগতত শেষ টাইমটো খুব বেয়া মানে দৰমহা পাতি কিছু কাটি হয় বা কিবা হয়, এনেকুৱা কৰি চলিব লগা হয়। তাৰপিছত বিতৃষ্ণা লাগি এই থিয়েটাৰ জগতটো মই আজি 12 বছৰমান হ'ল এৰি দিলোঁ। মোৰ এটা ঘটনা কওঁ। যেতিয়া মই লখিমী থিয়েটাৰত গৈছিলোঁ, লখিমী থিয়েটাৰত নিপেন বৰা বুলি এজন অৰ্গেনাইজাৰ আছিল, মালিক। তেখেতৰ লৈ গ'ল, আমি লৈ যাই তাতে কামবিলাক কৰিলোঁ। কৰি লাষ্ট টাইমত আমি 3-4 দিন তাতে আৰু অৱসৰ লৈ আছোঁ। থাকি লাষ্ট টাইমত গাড়ী ভাড়া নাই নোহোৱা দেখি গোৱালপাৰাৰ পৰা খোজ কাঢ়ি আমি 6-7জন মান ল'ৰাই বঙাইগাঁও গৈছোঁ। বঙাইগাঁৱত ট্ৰেইনত উঠি টিহু পালোঁ। টিহুৰ গৈ আৰু খোজ কাঢ়ি ঘৰ কিবা কৰি পালোঁ। বিশেষ ভাল লগা মানে যিবিলাক আমাৰ চিনেমাৰ মেইন এক্টৰ, তাৰপিছত মেইন গায়ক, সেইবিলাকৰ লগত অলপ ৰোমাঞ্চ কৰি ভাল লাগে আৰু সিহঁতৰ লগত বহি ৰাতিপুৱাই দিওঁ কেতিয়াবা। বিজু ফুকনৰ পৰা, সুৰেন মহন্তৰ পৰা, নিপেন গোস্বামীৰ পৰা, এই যে অলপ আগতে মই জুবিনে গোটেইখিনি আমাক শিকাইছিলে হেৰিবিলাক। জুবিনৰ পৰা এনেকৈ আছে গায়ক বহুত কেইজন আছে। সিহঁতৰ লগত বিৰাট ফূৰ্তি আৰু বিৰাট মানুহ আৰু সিহঁতৰ লগত চলি মিলি এনেকৈ আৰু দিনটোতো যায়ে আৰু ৰাতি সিহঁতৰ লগত তামচা ফূৰ্তি কৰি থাকোঁ। সেইখিনিয়ে মোৰ ভাল লাগে। মই গুৱাহাটী ইমূৰৰ পৰা সিমূৰলৈ গৈছোঁ থিয়েটাৰ জগতত। এই মাজতে থিয়েটাৰ এৰাৰ পাছত দিল্লীত গ'লোঁ ৱেৰিং কৰাৰ কাৰণে। আণ্ডাৰগ্ৰাউণ্ড ৱেৰিং কৰিলোঁ। তাৰপিছত হাৰিয়ানা গ'লোঁ। হাৰিয়ানাত থাকিলোঁ 2 বছৰমান। থাকি আণ্ডাৰগ্ৰাউণ্ড ৱেৰিং কৰি আহি তাৰপিছত এই দোকানখন আৰম্ভ কৰিছোঁ। মোৰ লগত আমাৰ নিজৰ ল'ৰা, সৰু ল'ৰাই মোৰ লগত লাগি থাকে। তেওঁ আহি পেলাই ৰাতি অলপ সহায় কৰে। আৰু দোকানৰ বিজনেছটো আজিকালি জানেই, গোটেইখিনি বিজনেছ বেয়া হৈছে, আগৰ নিচিনা নাই আৰু এনেকৈ চলি আছোঁ। ক'ৰবাত 700 হয়, কেতিয়াবা 500 হয়, কেতিয়াবা 300ও যাব লগা হয়। এনেকুৱা কৰি চলি আছোঁ। ৰাতি মই দোকানখন 6টাৰ পৰা 12টালৈ চলাইছিলোঁ। তাৰপিছত এনেকৈ নচলা দেখি মই ৰাতিপুৱাই দিলোঁ 4টা বজালৈ। 4টা বজালৈ চলালে ক'ৰবাত 1000-1200 টকা হয় আৰু ট্ৰাকবিলাকে আহি চাহ পিনে খায়।
খাই মেলি সিহঁতে তাৰপিছত আৰু বাহিৰা বহুত লগ পাওঁ আৰু গায়ক হেৰিবিলাকক এতিয়া ফাংচন আহিছে সিহঁতক লগ পাম লগ পালে অলপ মনটো আকৌ থিয়েটাৰ যাবৰ মন যায় আৰু এনেকুৱা